ভয় খাই গ'লোঁ। ইমান জোৰকৈ চিঞৰি উঠিল অৰ্ণৱে। হোৱাট ডু ইউ মিন আস্থা? ইউ হেভ টু মেৰি মি? কি আচৰিত মানুহ এইজন! প্ৰথমবাৰ লগ কৰিবলৈ আহিছোঁহে, বিয়াৰ কথাই পালেগৈ। মই বিয়া হৈ গুচি গ'লে মা দেউতা অকলশৰীয়া হৈ যাব। মা দেউতাকো লৈ আনিম মই তোমাৰ লগতে। এইবাৰ হাঁহি ৰখাব পৰা নাই। হাঁহি হাঁহি চকু পানী ওলাই গ'ল। অৰ্ণৱে মোৰ লগতে মা দেউতাকো বিয়া পাতিব। ইউ লুক বিউটিফুল হুৱেন ইউ লাভ আস্থা। হঠাৎ ওচৰ চাপি আহিল। উৰি থকা চুলিখিনি কাণৰ কাষলৈ ঠেলি দিলে। অলপ নিজকে আঁতৰাই আনিলোঁ। অৰ্ণৱৰ ওচৰ চাপিলে কলিজাটো ওলাই আহিব যেন কৰে। জে.ই.চিৰ পৰা ওলাই আপুনি কি কৰিম বুলি ভাবিছে? অৰ্ণৱৰ চকু তেতিয়াও মোৰ ওঠৰ চুকত থকা তিলটোতে ৰৈ আছে। অলপ অসহজ লাগিল। মানে মাষ্টাৰ্ছ কৰিব নে জব? হা? মই সুধিছোঁ বি.ই. কমপ্লিট কৰি আৰু পঢ়িব নে চাকৰি কৰিব? একচুৱেলি কি জানা আস্থা, মোৰ কমপ্লিটলি বেলেগ ইণ্টাৰেষ্ট। আই ৱান্ট টু ডু গেম ডেভেলপমেণ্ট। সৰুৰ পৰাই গেম খেলি ভাল পাওঁ। একচুৱেলি আই হেভ ইভেন মেড ওৱান অলছ'। দেয়াৰ আৰ ছম ইয়েৰ্ছ বাট ইউ কেন ট্ৰাই ইট ওৱান্স। কেম্পাছত চাকৰি হৈ যোৱা হ'লেও মই চাগে এইটো খং লৈ বেছিদিন কৰ্পৰেট ৱৰ্ল্ডখনত টিকি থাকিব নোৱাৰিলোঁহেঁতেন। সেইকাৰণে ভাবিছোঁ নিজৰ যিটো কাম কৰি বেছি ভাল লাগে সেইটো কৰিম। 99 গেমছ বুলি এটা কোম্পানী আছে বাংগালোৰত। এণ্ট্ৰেঞ্চশ্বিপৰ কাৰণে এপ্লাই কৰিছোঁ। ইণ্টাৰভিউ ক্লিয়াৰ হ'লে ফাইনেল এক্সাম দি যাম। উৎপলদাৰ পষ্টিং তাতে নহয় জানো? মানে আপোনালোক আকৌ একেলগে থাকিব পাৰিব। মনটো ভাল লাগি গ'ল। দুজন বন্ধু নহয়, দুজন ককাই ভাই বেলেগ হ'ব লগা নহয়। তাতে অৰ্ণৱৰ উৎপলদাৰ বাহিৰে বেলেগ বন্ধু সিমান দেখাও নাই। তেওঁ অকলশৰীয়া হৈ যাব বুলি বৰ বেয়া লাগিছিল। এতিয়া সেইটো চিন্তা আৰু নাই। এতিয়া তোমাৰ কথা কোৱা, সঁচাকে বেয়া নোহোৱা? আমাৰ জীৱন আৰম্ভ হৈছেহে। মোৰ দেউতাই কয়, অতীত আৰু ভৱিষ্যতৰ কথা ভাবি কাম কৰাতকৈ আমি আমাৰ বৰ্তমানটো ভালদৰে সজাব লাগে। আপোনাৰ লগত মই জে.ই.চিত থকা সময়খিনি ধুনীয়াকৈ পাৰ কৰিব বিচাৰোঁ। যাতে আপুনি গুচি যোৱা পাছতো ধুনীয়া স্মৃতি হৈ সেইখিনি মোৰ লগতে থাকি যায়। ময়ো তোমাৰ লগত বহুত সময় থাকিব বিচাৰোঁ। কলেজীয়া দিনৰ কথা, তোমাৰ সতে প্ৰথম দেখা, ভয়ে ভয়ে মোলে চোৱা, দেখি মৰম লাগি যোৱা। উৎপলৰ পাছত যদি কোনোবা মোৰ ইমান ক্ল'জ হৈছে, সেয়া তুমি আস্থা। প্লিজ ডণ্ট লিভ মি। আই উইল ডু এনিথিং ফৰ ইউ। ইউ জাষ্ট চে ইট ওৱান্স। এনিথিং? য়েছ এনিথিং। তেতিয়াহ'লে শুনক, আপোনাৰ কেইটামান কথা মোৰ ভাল নালাগে। প্ৰথম কথা, খংটো কমাব লাগিব। এনেকৈ মোক গালি পাৰি থাকিলে নহ'ব। আই উইল ৱৰ্ক অন ইট, প্ৰমিছ। নেক্সট, উফ, ভাল পোৱাৰ কথাবোৰ ইংৰাজীত ক'লেহে হয় নেকি? ভালকৈ অসমীয়া ক'বলৈ শিকিব লাগিব। মইচোন জানো অসমীয়া ক'ব। আই মিন অলপ অলপ জানো ন? লিখিব জানে? পঢ়িব জানে? ন' ছৰী। সেইটো কথাই কৈছোঁ। শিকিবলৈ চেষ্টা কৰক। তেতিয়াহে মই ভাল পোৱা কিতাপবোৰ পঢ়িবলৈ দিব পাৰিম। অসীমত যাৰ হেৰাল সীমা কিতাপখনৰ নাম শুনিছে? উৎপলৰ ওচৰত আছে। বাট কি হয় সেইখন? মানে বহুত ভাল কিতাপ। আপুনি অসমীয়া শিকি পঢ়ি চাব। তাৰ পাছত নিজেই গম পাব। ইংলিছ ট্ৰেঞ্চলেশ্যন নাই নেকি? ৱাহ, ইমান ধুনীয়া কিতাপখন থাকোঁতে আপোনাক ইংৰাজীত কেলেই লাগে? খং উঠি আহিল। অসমীয়া পঢ়িব নাজানে শিকি ল'লেই হ'ল। মোৰ প্ৰিয় কিতাপখন দিবও নোৱাৰোঁ। কি যে মানুহ। অ'কে ছৰী, আই উইল লাৰ্ণ আছামিজ। অসমীয়াত কওক। কৃত্ৰিম খং দেখুৱাই ক'লোঁ। সদায় মোক খং কৰে। আজি সুবিধা পাই ময়ো কৰিলোঁ। মই অসমীয়া শিকিম। আৰু বহুত কিবা কিবি কথা পাতিলোঁ। কিয় জানো কিবা এটা ভাল লাগিছে সকলোবোৰ। মনৰ মাজত সোমাই থকা সৰু সৰু কথাবোৰ আমি ইজনে আনজনৰ আগত খুলি কৈছোঁ। অৰ্ণৱৰ অন্ধকাৰ দিনবোৰৰ কথাও মোক আজি খুলি কৈছে তেওঁ। সেমেকা চকুৰে মোলৈ চাইছে, খামুচি ধৰিছে মোৰ হাতখন। মাজে মাজে হাঁহিছোঁ, মাজে মাজে চকুলো টুকিছোঁ। আমাৰ মাজৰ দূৰত্ব লাহে লাহে যেন কমি আহিছে।
অৰ্ণৱৰ ভিতৰখন জুমি চাইছোঁ ময়ো। যিমান পাৰোঁ বুজিবলৈ চেষ্টা কৰিছোঁ তেওঁক। অৰ্ণৱে আইতা আৰু মোৰ মাজত হোৱা সৰু সৰু কথাবোৰ শুনি হাঁহিছে। তেওঁৰ সৰুকৈ হ'লেও নিজৰ ষ্টাৰ্টআপ খোলাৰ সপোনৰ কথা কৈছে। আজিৰ এই দিনটো যেন শেষ নহয়, আবেলি হ'বৰ হ'ল। কিন্তু আমাৰ ভোক পিয়াহ একো নাই। ভাল লগা মানুহৰ মিঠা সান্নিধ্য পালে সকলো পাহৰি যাব পাৰি। আস্থা, তুমি ইন ফিউচাৰ যি কৰোঁ বুলি কোৱা, য'তেই চাকৰি কৰিব বিচাৰা কৰিবা। আই উইল নেভাৰ ষ্টপ ইউ ফৰ এনিথিং, বাট প্লিজ মোৰ লগত নাথাকোঁ বুলি নক'বা। প্লিজ আস্থা, আই ৰিয়েলি নিড ইউ। আজি আপোনাৰ মোক ভাল লাগিছে, কাইলৈ নালাগিবও পাৰে। বিয়া হোৱা বা সদায় একেলগে থাকিবলৈ ভাল পোৱাৰ লগতে আৰু বহুত কথা আহি পৰিব। আগতে আমি ইজনে সিজনক ভালকৈ জানি লওঁ, আৰু যদি আমাৰ ভালপোৱা সদায় এনেকুৱাকৈয়ে সজীৱ হৈ থাকে, মই আপোনাৰ লগত নিশ্চয় থাকিম। কিন্তু লাহে লাহে যদি ভালপোৱা কমি আহে, মোতকৈ বেছি ভাল কোনোবা যদি আপোনাৰ জীৱনলৈ আহে, আপুনি প্লিজ মোক নোকোৱাকৈ নাথাকিব। আমি ভালপোৱাক বান্ধোন হিচাপে যাতে কেতিয়াও নলওঁ। আমাৰ ভালপোৱা মুক্ত হৈ থাকক। চৰ্ত ৰাখি তাক দায়িত্বৰ ৰূপ দিয়াৰ ইচ্ছা মোৰ নাই। মোৰ পোৱালি কেতিয়া ইমান ডাঙৰ হ'ল? আই এম টোটেলি ইমপ্ৰেছড। বাট তুমি বহুত টান টান অসমীয়া কৈছা। নাও আই হেভ টু লাৰ্ণ আছামিজ ফৰ চিয়'ৰ। প্ৰাণ খুলি হাঁহিছোঁ দুয়োজনে। আবেলিৰ ৰঙাবেলি লহিওৱাৰ সময়। ঠাণ্ডা নামিছে লাহে লাহে। ঘূৰি যোৱাৰ ইচ্ছা কিন্তু নাই। ৰৈ থাকিম যেন এনেকৈয়ে গোটেই জীৱন। ভাল লগাৰ কি যে মায়া, কিন্তু যাবতো লাগিবই। বহাৰ পৰা উঠিলৈ দুয়ো। দুখোজমান আহোঁতেই অৰ্ণৱে ক'লে, ছ' ইউ ৱণ্ট মিছ মি আফটাৰ আই লিভ জেইচি? দেন আই মাষ্ট ডু ছামথিং টু মেক ইউ মিছ মি। মানে? ইউ জাষ্ট ৱেইট এণ্ড ৱাটছ মিষ্টি গাৰ্ল। দুয়োখন হাতেৰে মোৰ মুখখন তুলি ধৰিলে। বুকুখন চিৰিংকৈ উঠিল। অৰ্ণৱৰ চকুত অজানা আৱেগ। ছাঁ পোহৰৰ মায়াময় খেলা। চেঁচা বতাহে কোবাই গ'ল। কিন্তু মোৰচোন গৰম উঠিছে, গাল দুখন পুৰি যোৱাকৈ। চকু দুটা জপাই দিলোঁ। অৰ্ণৱৰ উশাহ মোৰ চুলিত লাগিছে। মোৰ একেবাৰেই ওচৰত অৰ্ণৱৰ উশাহৰ ঘন ঘন শব্দ। চকু মেলি চোৱাৰ সাহস নাই। মনৰ ভাৱনাৰ বুৰবুৰণিৰ মাজতে অৰ্ণৱে কপালত আলফুলে আঁকি গ'ল এটা কপাহ কোমল চুমা। কি আছিল এয়া? কিয় ইমান বেলেগ আছিল এই পৰশ? আইতা বা মাৰ মৰমৰ চুমাতকৈ কিয় ইমান পৃথক? সামৰি লৈছোঁ নতুন আৱেগ। বুজা নুবুজাৰ মাজতো বুকু ভৰাই তোলাকৈ মিঠা এই ক্ষণ। এৰি দিছোঁ নিজক। লৈ যা সময়। ঘূৰাই নানিবি সেই সপোনপুৰীৰ পৰা। এইজনী আস্থা ডাঙৰ হৈছে, বুজিব পৰা হৈছে। ৰঙা গালৰ পুৰণি আজি কিয় ইমান ভাল লগা? লাহে লাহে নামি আহিল ওঠজুৰি। তেজ ৰঙা গালখন আৰু ৰঙা কৰিবলৈ। জানি বুজি যেন অৰ্ণৱে বেছি দীঘলীয়া কৰি দিছে ওঠৰ পৰশ। ভাল লাগিছে। ভয়ো লাগিছে। মোৰ কি হৈছে? কেতিয়াও বুজি নোপোৱা শিহৰণ কঁপাই তুলিছে মোক। কলপাত কঁপাৰ দৰে কঁপিছোঁ মই। অৰ্ণৱে বুজি পালে মোৰ কি অৱস্থা। আলফুলে সুমুৱাই ল'লে বুকুৰ মাজত। হে, ইটছ অ'কে, ৰিলেক্স। আই লাভ ইউ আস্থা, ছ' ডাম্ড মাছ। আই লাভ ইউ টু। ক'ৰবাৰ পৰা ভাহি আহিছে জুবিনৰ দৰদী কণ্ঠ, মোৰ প্ৰিয় গীত। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি। ধীৰে